বুধবাৰে ৰাতিপুৱা 10 বজাত জলসম্পদ বিভাগে প্ৰতিশ্ৰুতি দি গাই নদীৰ মথাউৰি কাম আৰম্ভ নকৰাক লৈ গাই নদীৰ মথাউৰি পৰিদৰ্শন কৰি পুনৰ আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াৰ। উল্লেখযোগ্য যে আজি দীৰ্ঘদিন ধৰি বিভিন্ন দল সংগঠনে গাই নদীৰ মথাউৰি বিজ্ঞানসন্মত নিৰ্মাণ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদেও আজি কিছুদিনৰ পূৰ্বে চিচি বৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি গাই নদীৰ মথাউৰি বিজ্ঞানসন্মত নিৰ্মাণ কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত অসম জাতীয়তাবাদী যুৱ পৰিষদক বিভাগীয় কৰ্তৃপক্ষই অতি কম সময়ত গাই নদীৰ মথাউৰি বিজ্ঞানসন্মত নিৰ্মাণ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি পৰ্যন্ত গাই নদীৰ মথাউৰি বিজ্ঞানসন্মত নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। সেয়েহে আজি গাই নদীৰ মথাউৰি পৰিদৰ্শন কৰি পুনৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতাগৰাকীয়ে। আমি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চিচি বৰগাঁও আঞ্চলিক সমিতি খনৰ লগত লৈ আমি আজি উপস্থিত হওঁ গাই নদীৰ বিশেষকৈ পাৰত আৰু তাতে আমি গাই নদীখন এতিয়া ইমান এটা সুন্দৰ অৱস্থাত নীৰৱভাৱে বৈ আছে, কিন্তু আৰু 2 মাহৰ পিছতেই এই গাই নদীয়ে এটা পলায়নকাৰী বানপানীৰ ৰূপ সৃষ্টি কৰি বিশেষকৈ আমি আজি আন্দোলন কৰা 45 দিন অতিক্ৰম কৰিবৰ সময় হ'ল। আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ আৰু দাবী সন্মিলিত এখন পত্ৰ দিছিলোঁ যে 45 দিনৰ ভিতৰত কাম আৰম্ভ কৰিব লাগে, কিন্তু যি কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব লাগিছিল এতিয়া বৰ্তমানলৈকে সেই কাম কাজ আৰম্ভ কৰা নাই। ইয়াৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি বিশেষভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে বাৰিষাৰ কালত যি 30খন গাঁও আমগুৰি পঞ্চায়তকে ধৰি চিচি বৰগাঁও যি নদী সমীপৰ এই গাই নদীৰ সমীপৰ যিসকল বাসিন্দা ইয়াত বাস কৰিছে তেখেতলোকৰ ভয় আৰু হুংকাৰ আহে। প্ৰত্যেকটো যেতিয়াই বাৰিষা আহি পায়, বাৰিষা অহাৰ লগে লগে গাই নদীখন যেনেকুৱা এটা প্ৰবল সোঁত বলে আৰু বিশেষকৈ মথাউৰি যি গৰাখহনীয়া ৰূপ দিয়ে। গতিকে আমি ইয়াক এটা মানে কি বিশেষভাৱে ৰূপ দিবৰ কাৰণে আমি ভাবিছিলোঁ চুমনিৰ পৰা যি মানে কি লেচিয়া বিললৈকে তেখেতলোকে বিজ্ঞানসন্মতভাৱে মথাউৰিটো নিৰ্মাণ কৰিব বুলি আমাক আশ্বাস প্ৰকাশ কৰিছিলে, কিন্তু আজিৰ পৰ্যন্ত এই কাম ক্ষিপ্ৰতাৰে আগবঢ়া নাই এতিয়ালৈকে। গতিকে অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি পুনৰবাৰ চৰকাৰক তথা ধেমাজি প্ৰশাসনক আৰু জলসম্পদ বিভাগক বিশেষভাৱে অনুৰোধ জনাইছোঁ, অনতিপলমে তেখেতলোকে অহা বাৰিষাৰ আগে আগে এই মথাউৰিৰ কাম চুমনিৰ পৰা যিটো মথাউৰিৰ কাম প্ৰায় মানে কি লেচিয়া বিললৈকে এই কাম বিজ্ঞানসন্মতভাৱে অতি শীঘ্ৰে নিৰ্মাণ কৰক। অন্যথা আমি অহা বছৰ যদি ঠিক 30খন গাঁও যদি প্লাবিত হয় আৰু এই অঞ্চলস্থ ৰাইজৰ যদি হাহাকাৰ অৱস্থা হয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম জলসম্পদ বিভাগে ভুগিব লাগিব। আৰু আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এই চলিত মাহৰ ভিতৰত যদি কাম আৰম্ভ নকৰে ক্ষিপ্ৰতাৰে, তেতিয়াহ'লে পুনৰবাৰ জলসম্পদ বিভাগত তলা বন্ধ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম।